অসমতে এই সদনত বহি থকা বহু সংখ্যক ব্যক্তিৰ মই নামটো বহুত বেছিকৈ ক'বলৈ বিচৰা নাই ক'লে যে ছেমি কণ্ডাক্টৰ এবাৰ নহয় সভাপতি মহোদয় খুব দুখৰ কথা আমি সকলোৱে 126 জন ব্যক্তি ইয়াত বহি আছো অসমৰ 3,50,00,000 জনসাধাৰণক প্ৰতিনিধিত্ব কৰি অসম হৈছে সম্ভাৱনাৰ দেশ অসম হৈছে যুৱ প্ৰজন্মৰ টেলেণ্ট থকা দেশ এই অসমে গোটেই বিশ্বক সপোন দেখাব পাৰে আমি জানো 17 বাৰ মোগালক পৰাস্ত কৰা আমি অসমীয়া আৰু এই অসমবাসীৰ হাতত টেলেণ্ট নাই বুলি এটা সম্পূৰ্ণৰূপে এটা বায়াস কমেণ্ট দিলে এবাৰ নহয় দুবাৰ তেওঁলোকে যিয়ে হাজাৰ নকক কিয় ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে তেওঁক এটা যিটো উপমা দিব লাগে সুন্দৰভাৱে দিছে ফাৰ্ষ্ট ক্লাছ চিডিঅ দ্য অনলি থিং উই হেভ টু ফিয়াৰ ইজ দ্য ফিয়াৰ ইটসেল্ফ অৰ্থাৎ এই ভয় শব্দটোৰ পৰা ওপৰত গৈ পেলাই আমি যদি কাম কৰোঁ এইটো আমাৰ সকলো ধৰণৰ প্ৰতিবন্ধকতা আঁতৰাই দিব আমি ভাবা নাছিলোঁ যে অসমত ছেমি কণ্ডাক্টৰে ইণ্ডাষ্ট্ৰী আমি এষ্টাব্লিছ কৰিব পাৰিম আৰু আজি ছেমি কণ্ডাক্টৰৰ যিটো এছেম্বল যি ইণ্ডাষ্ট্ৰী এই ইণ্ডাষ্ট্ৰীয়ে গোটেই দেশতে এটা উদ্যোগীকৰণ গোটেই অসমত এটা উদ্যোগীকৰণৰ পৰিৱেশ গঢ়ি তুলিছে শদিয়াৰ পৰা লৈ ধুবুৰীলৈকে কৰিমগঞ্জলৈ কোকৰাঝাৰলৈকে আমাৰ মনত আমাৰ যুৱ প্ৰজন্মৰ মনত এটা আত্মবিশ্বাস আত্মপ্ৰত্যয় গঢ়ি তুলিছে আৰু সেইকাৰণে মাননীয় মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি মাননীয় উদ্যোগ মন্ত্ৰীকে ধৰি সকলোৱে এই ক্ষেত্ৰত প্ৰশংসাৰ পাত্ৰ আগন্তুক 100 বছৰৰ সপোন 100 বছৰৰ ভৱিষ্যত লাইফলাইন আমি প্ৰস্তুত কৰিছোঁ